Hello students. So last class আমি chapter 8 or first part to study কৰিছিলো তো আজি আমি চাম first part তোমালোকৰ আছে লাইফ সাইকেল অফ ম্যালেৰিয়া লাষ্ট পাৰ্টত আমি ইয়াৰে প্ৰথমখিনি চাইছিলো আজি আমি কি চাম যে ম্যালেৰিয়াৰ জীৱন চক্ৰ ম্যালেৰিয়াৰ জীৱন চক্ৰ বা কি হয় বুলি কোৱা পৰে প্লাজমোডিয়ামৰ জীৱন চক্ৰ লাইফ সাইকেল অফ প্লাজমোডিয়াম ম্যালেৰিয়াৰ জীৱন চক্ৰ ম্যালেৰিয়াৰ জীৱন চক্ৰ তো চোৱা ম্যালেৰিয়া জীৱন চক্ৰ বুলি কোৱাৰ লগে লগে আমি কিহৰ কথা কৈছোঁ যে প্লাজমোডিয়ামৰ জীৱন চক্ৰ বুলিও মই ইয়াতে এটা কথা কৈছোঁ যে whenever we discuss about life cycle of malaria it is also known as life cycle of plasmodium because the pathogen responsible for malaria are known as plasmodium. There are three types of pathogens mainly Plasmodium 5X, Plasmodium falciparum and Plasmodium malaria. সাধাৰণতে মেলেৰিয়া ৰোগৰ কি হয় তিনিটা পেথোজেন থাকে বা তিনিটা ৰোগজনক থাকে আৰু সেই তিনিটাৰ ভিতৰত কি আছিল যে Plasmodium 5X, Plasmodium falciparum আৰু Plasmodium malaria হয়নে তো ইয়াতে চোৱা প্লাজমোডিয়াম কি হয় প্লাজমোডিয়াম এটা টাইপৰ তোমাৰ পেথোজেন হয় বা এটা টাইপৰ প্যাৰাসাইট হয় এটা পৰজীৱী হয় আৰু তাক কি লাগে তাক লাইফ সাইকেল কমপ্লিট কৰাৰ কাৰণে তাক এটা জীৱন চক্ৰটো কমপ্লিট কৰাৰ কাৰণে তাক দুটা পোষক জীৱ লাগে Plasmodium is a parasite and it requires two hosts to complete its life cycle. The main host of Plasmodiums are human. There দুটা তোমাৰ হে কি হল মানুহ and Anopheles mosquito. Anopheles mosquito তো কি হয় যেটো আমাৰ প্লাজমোডিয়ামৰ কথা কও প্লাজমোডিয়ামত কি হয় প্লাজমোডিয়ামৰ জীৱন চক্ৰটো সম্পূৰ্ণ হোৱাৰ কাৰণে তাক দুটা কি লাগে পোষক লাগে তাৰ এটা পোষক হৈছে মানুহ আৰু এটা হৈছে তোমাৰ মাইকি এনোফিলিস মহ ঠিক আছে তো সবা কেনেকুৱা কথাখিনি হয় ইনসাইড দি হিউম্যান বডি ইট কমপ্লিটস ইটস asexual cycle again in the mosquito's body it completes its sexual cycle. Plasmodium completes its asexual cycle inside the human body and completes its sexual cycle inside the mosquito's body. কি কৰে প্লাজমোডিয়ামে তাৰ জীৱন চক্ৰৰ যিখিনি তোমাৰ অযৌন দশাখিনি কোট সংঘটিত কৰে মানুহৰ দেহত সংঘটিত কৰে আৰু যিখিনি যৌন চক্ৰ থাকে তাৰ যৌন চক্ৰখিনি কোট সংঘটিত হয় এনোফিলিস মহৰ দেহত সংঘটিত হয় তো কেনেকুৱাকৈ হয় চাবাচোন ইয়াতে কথাখিনি আমি অলপমান ষ্টাৰ্ট কৰিম তো মেইনলি চাবা যেটো আমাৰ প্লাজমোডিয়াম বুলি কোৱা হয় প্লাজমোডিয়ামৰ জীৱন চক্ৰটোৰ বিভিন্ন দশা থাকে there are different phases in the life cycle of plasmodium and the important one is sporozoid প্লাজমোডিয়ামৰ জীৱন চক্ৰটোত কি থাকিব বিভিন্ন ধৰণৰ তাৰ কিছুমান কি থাকে দশা কিছুমান থাকে আৰু তাৰ ভিতৰত যেটো কি বুলি কোৱা হয় sporozoid দশা বুলি কোৱা হয় it is known as sporozoid phase in the sporozoid phase it becomes effective ultimately কি কৰিব যেটো তোমাৰ মানে তাৰ যেটো এফেক্ট কৰা মানুহক যেটো ম্যালেৰিয়া সৃষ্টি কৰা যেটো দশা তাৰ হেতু কি বুলি কোৱা হয় sporozoid বুলি কোৱা হয় হৈ গল here how sporozoid enters into human body okay তো মই সাইকেলটো ড্ৰ কৰিম চাবা তো প্ৰথমতে কি হয় সাপোজ এটো হিউম্যান বডি okay মানুহৰ দেহত কি হ'ব by the Anopheles mosquito sporozoid of plasmodiumৰ যেটো তোমাৰ sporozoid থাকিব প্লাজমোডিয়ামৰ sporozoid বিলাক কি হ'ব Anopheles mosquitoৰ যিখিনি saliva যিখিনি তাৰ লালতিৰ সহায়ত কি হ'ব মানুহৰ দেহত প্ৰৱেশ কৰিব ঠিক আছে প্ৰথম পেজটো চাবা with saliva of female Anopheles mosquito this sporozoid gets entered into the human body মানুহৰ দেহত কি হ'ব Anopheles মহৰ লালতিৰ লগত ultimately sporozoid খিনি কি হ'ব মানুহৰ দেহত প্ৰৱেশ কৰিব after that it moves to the liver cell ক'ত যাব হি তোমাৰ liver cellত যাব মানুহৰ দেহৰ তোমাৰ যেটো যকৃত কোষত কি কৰিব sporozoid বিলাক সোমাব liver cell it insert inside the liver cell of human মানুহৰ দেহৰ যকৃত কোষত সোমাব and here it enlarges
ইয়াতে কি হয় স্পোৰোজয়েডবিলাকৰ বৃদ্ধি হয় এনলাৰ্জেছ ওকে আফটাৰ ডেট ইট ৰিলিজেছ ফ্ৰম দি লিভাৰ চেল তাৰ পৰা কি কৰিব সি মানুহৰ দেহৰ যকৃত কোষৰ পৰা সি ওলাই আহিব এণ্ড ইট গেটছ এণ্টাৰ্ড ইনটু দি RBC ৰেড ব্লাড চেল লোহিত ৰক্ত কণিকাবিলাকৰ ভিতৰত কি হ'ব সোমাই যাব লোহিত ৰক্ত কণিকা ঠিক আছে RBC বিলাকৰ ভিতৰত সোমাই যাব and inside the RBC they completes their asexual reproduction phase RBC বিলাকৰ ভিতৰত কি কৰিব হিয়তৰ যেটো অযৌন দশাখিনি RBC মানে কাৰ RBC of human মানুহৰ RBC বিলাকৰ ভিতৰত লোহিত ৰক্ত কণিকা বিলাকৰ ভিতৰত কি কৰিব হিয়তৰ অযৌন চক্ৰ যিখিনি থাকিব অযৌন চক্ৰখিনি কমপ্লিট কৰিব after that the gametocyte comes out from the gametocyte অসমীয়াটো ইয়াক গেমেটোসাইট বুলি কোৱা হ'ব গেমেটোসাইট তো গেমেটোসাইট বিলাক কি হ'ব RBC কোষবিলাকৰ পৰা ওলাই আহিব আৰু আলটিমেটলি এইখিনি টাইমত কি হ'ব RBC গেটছ ব্লাষ্ট RBC সেলবিলাক ফাটি যায় কি হ'ব গেমেটোসাইট বিলাক ব্লাড ষ্ট্ৰীমত মিক্স হৈ যাব তেজৰ যিখিনি আমাৰ তেজৰ খুঁত থাকিব তেজৰ খুঁতত কি হ'ব এই যিবিলাক গেমেটোসাইট বিলাক ৰিলিজ হৈ যাব হৈ গ'ল during this phase due to destruction of RBC cell a particular poison known as hemojoin যেহেতু RBC বিলাক ফাটি যোৱাৰ ফলত কি হয় দেহত এক প্ৰকাৰৰ বিষ উৎপাদন হয় যেটো বিষক কি বুলি কোৱা হয় হিমোজইন বুলি কোৱা হয় আৰু এই হিমোজইন বিষটোৰ কাৰণে কি হয় মেলেৰিয়া হলে যেটো জ্বৰ হয় সেই জ্বৰটো একচুয়ালি এই হিমোজইন নামৰ বিষটোৰ কাৰণে উৎপাদন হয় হৈ গ'ল As a result of RBC destruction, body produces a particular type of poison known as hemojoin, and due to this hemojoin, the fever cycle occurs during malaria. Malaria hole jeto jor hoy, that particular fever comes due to this particular toxic substance known as hemojoin. Okay, clear ekhini? After that, the gametocyte, it includes both male gametocyte and female gametocyte. Pungjanan kosh, trijanan kosh, duyota formation hobo iyar pora, and these male gametocytes or female gametocytes overall duita gametocyte ki hobo again gets entered into mosquito's intestine so কথাটো কেনেকুৱা যেতিয়া এই আক্ৰান্ত মানুহজনৰ দেহৰ পৰা বেলেগ এটা মহ এটাই যেতিয়া কি কৰিব টেষ্টটো শোষণ কৰিব সেই টেষ্টখিনিৰ লগত কি হ'ব মেল গেমেটোসাইট আৰু ফিমেল গেমেটোসাইট বিলাক মহটোৰ পাকস্থলীৰ ভিতৰত বা মহটোৰ অন্ত্ৰৰ ভিতৰত সোমাব when a mosquito takes blood from this affected person along with the blood these gametocytes move into the mosquito's intestine okay after that inside the mosquito's intestine it completes its sexual reproduction that is fertilization means the male gametophyte and the female gametophytes gets fertilized here where inside the mosquito's intestine কি হ'ব এই টেষ্টখিনিৰ লগত যে তোমাৰ এবিলাক যে গৈছিল পুংজনন কোষ আৰু স্ত্ৰীজনন কোষ বিলাক যে মহৰ যে তোমাৰ ষ্টমাকৰ ভিতৰত সোমাইছিল সেইখিনি বস্তু কি হ'ব মহৰ পেটৰ ভিতৰত সেইখিনি বস্তু নিষেচন হ'ব fertilization as a result of fertilization what will produce sporozoid again কি formation হ'ব sporozoid বিলাক formation হ'ব and these sporozoids gets inside the salivary gland of mosquito salivary gland ইয়াতে কি হ'ব এই নিষেচনৰ ফলস্বৰূপে এটো নিষেচনৰ ফলস্বৰূপে কি হ'ব এই যিবিলাক তোমাৰ স্পৰোজয়েড সৃষ্টি হ'ব স্পৰোজয়েড বিলাক যে কোত জমা হ'ব মহৰ লালতি গ্ৰন্থিত জমা হ'ব if this mosquito again bites one healthy person these sporozoids gets transferred from the salivary gland to that unaffected person and the cycle continues okay কথাটো এনেকুৱা চাবা ইয়াতে চোৱা ইয়াৰ যিখিনি asexual যিখিনি সাইকেল থাকিব মানে এইখিনি পোৰশন এইখিনি হ'ব তাৰ asexual cycle অযৌন দশা and this is sexual cycle এইখিনি যৌন দশা this asexual cycle gets occurs in the human body again this sexual cycle occurs inside the mosquito's body কি হ'ব যিখিনি অযৌন দশা থাকিব অযৌন দশাখিনি কোত সংঘটিত হৈ আছে মানুহৰ দেহত সংঘটিত হৈছে initially they gets entered into the liver cell after that they moves into the RBC
Then inside the RBC, gametocytes were produced, male gametophyte and female gametophyte. This is the sexual cycle. এইখিনি কি হ'ব তাৰ যৌন দশা মানুহৰ দেহত কি হৈ আছে ভালকৈ চাবা মানুহৰ দেহত হৈ আছে যে প্ৰথমতে মানুহৰ দেহত সোমাইছে তাৰ পৰা সেইখিনি যকৃত কোষত গৈছে যকৃত কোষত তাৰ বৃদ্ধি হৈছে বৃদ্ধি হোৱাৰ পিছত সেইখিনি বস্তু ক'ত সোমাইছে RBC লোহিত ৰক্ত কণিকাবিলাকৰ ভিতৰত সোমাইছে লোহিত ৰক্ত কণিকাবিলাকৰ পৰা সেইখিনি যিবিলাক গেমেটোসাইট বুলি কোৱা হৈছে গেমেটোসাইটবিলাক তেজৰ লগত মিহলি হৈছে তো এইখিনি আছিল তাৰ অযৌন প্ৰক্ৰিয়া এসেক্সুৱেল ৰিপ্ৰডাকশ্যন ওকে আফটাৰ ডেট দিছ গেমেটোসাইটছ ইণ্টাৰ্ড ইনটু দি মস্কিউটোছ ইণ্টেষ্টাইন ইয়াৰ পিছত কি হ'ব এই যিখিনি গেমেটোসাইট আছিল গেমেটোসাইটখিনি মহৰ অন্ত্ৰৰ ভিতৰত সোমাব এণ্ড ফ্ৰম হিয়াৰ দি সেক্সুৱেল চাইকেল ষ্টাৰ্টছ ইয়াৰ পৰা কি হ'ব তাৰ যিখিনি যৌন চক্ৰ প্লাজমোডিয়ামৰ যিখিনি যৌন চক্ৰখিনি ইয়াৰ পৰা ষ্টাৰ্ট হ'ব start হোৱাৰ লগে লগে as a result of sexual cycle fertilization occurs between these male and female gametocyte কি হ'ব তোমাৰ এই যিবিলাক পুংজনন কোষ আৰু স্ত্ৰীজনন কোষ ইয়াতে সৃষ্টি হৈছিল সেইবিলাকৰ কি হ'ব নিষেচন হ'ব where inside the mosquito's intestine মহৰ তোমাৰ যিটো আমাৰ কি থাকিব অন্ত্ৰৰ ভিতৰত কি হ'ব নিষেচন সংঘটিত হ'ব and as a result of fertilization what will occur again sporozoid will produce নিষেচনৰ ফলস্বৰূপে কি সৃষ্টি হ'ব এগেইন পুনৰাই কি সৃষ্টি হ'ব স্পোৰোজয়েডবিলাক সৃষ্টি হ'ব এণ্ড দিছ স্পোৰোজয়েডছ গেট ষ্ট'ৰ্ড ইনচাইড দি চেলাইভাৰী গ্লেণ্ড অফ মস্কিটো আৰু এইবিলাক যায় ক'ত জমা হ'ব মহৰ লালতী গ্ৰন্থিত যায় জমা হ'ব ফ্ৰম দেট চেলাইভাৰী গ্লেণ্ড এলং উইথ চেলাইভা অফ মস্কিটো ইট গেটছ ট্ৰেন্সফাৰ্ড এগেইন টু ওৱান হেল্ডি পাৰ্চন সেইখিনি কি হ'ব লালতীৰ লগত মহৰ লালতী গ্ৰন্থিৰ পৰা লালতীৰ লগত কি হৈ যাব পুনৰ এজন সুস্থ মানুহৰ দেহলৈ বিয়পি যাব এগেইন দিছ চাইকেল উইল কণ্টিনিউ ওকে তো এইখিনি আছিল কিহৰ কথা যে এবাউট লাইফ চাইকেল অফ মেলেৰিয়া তো এইখিনিলৈকে ঠিকে আছে বুজি পাইছা এইখিনিলৈকে আচ্ছা তো আমাৰ নেক্সট টপিক হ'ব এবাউট ইমিউনিটি ইমিউনিটি অসমীয়াত কোৱা হয় অসংক্ৰমতা হৈ গ'ল তো কি বস্তু একচুৱেলি ইমিউনিটি বা অসংক্ৰমতা এতিয়া একদম মানে ক'ভিডৰ লগত ৰিলেটেড হৈ মানে যোৱা বছৰৰ পৰা ইমিউনিটি ৱাৰ্ডটো বৰকৈ শুনি আছা হয়নে অসংক্ৰমতা কথাটো বৰকৈ শুনি আছা একচুৱেলি হোৱাট ইজ ইমিউনিটি হয় অসংক্ৰমতা মানে কি চোৱা ইমিউনিটি মিনছ দি ডিফেন্স মেকানিজম অফ আৱাৰ বডি আমাৰ দেহৰ যিটো সুৰক্ষা ব্যৱস্থা ডেট পাৰ্টিকুলাৰ ছিষ্টেম ইজ ন'ন এজ ইমিউন ছিষ্টেম আমাৰ দেহৰ যিটো সুৰক্ষা ব্যৱস্থা তাক কি বুলি কোৱা হয় অসংক্ৰামতা তন্ত্ৰ বুলি কোৱা হয় বা সেই যিটো মানে কেপাচিটি ইজ ন'ন এজ ইমিউনিটি অ'কে তো চোৱা যেতিয়া আমি ইমিউনিটিৰ কথা পঢ়িম আমি ইয়াতে দুটা ৱৰ্ডৰ কথা চাম ইনিচিয়েলি আমি দুটা ৱৰ্ডৰ কথা চাম ফাৰ্ষ্ট ওৱান ইজ এণ্টিজেন second one is antibody এটা হৈছে এণ্টিজেন এটা হৈছে এণ্টিবডি তো ইয়াৰে চাগে এণ্টিজেন এণ্টিবডি ৱাৰ্ডটো চাগে আগতে শুনিছা তোমালোকে এণ্টিবডি ৱাৰ্ডটো চাগে আগতে শুনিছা তো চাবা কি বস্তুনো একচুৱেলি এণ্টিজেন এণ্ড এণ্টিবডি এণ্টিজেন মিনছ এনি ফৰেইন পাৰ্টিকল হুইচ কেন কজ ডিজিজ ইন হিউমেন বডি এণ্টিজেন মানে হৈছে যিকোনো এটা বাহিৰা বস্তু যিয়ে কি কৰিব পাৰে মানুহৰ দেহত ৰোগৰ সৃষ্টি কৰিব পাৰে অ'কে এগেইন এণ্টিবডিটো কি হৈছে এণ্টিবডি ইজ এ টাইপ অফ প্ৰটিন এটা বিশেষ ধৰণৰ প্ৰটিন যিয়ে আমাক কি কৰে আমাৰ দেহক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা ৰোগৰ পৰা আমাক কি কৰে বচাই ৰাখে এণ্টিবডিজ আৰ এ পাৰ্টিকুলাৰ টাইপ অফ প্ৰটিন হুইচ provides us immunity ইয়ে আমাক কি কৰে ইমিউনিটি প্ৰভাইড কৰে হৈ গ'ল তো এণ্টিবডিটো বাৰু এটা টাইপ হয় তোমাৰ ইমিউনিটিৰ এটা টাইপ হয় অভাৰঅল তো আমি এণ্টিবডিৰ কথা পিছত ডিছকাছ কৰিম তো এণ্টিজেনৰ কথা আমি গম পালোঁ যে এণ্টিজেন মানে কি যিবিলাকে কি কৰিব দেহত ৰোগৰ সৃষ্টি কৰিব তাক কি বুলি কোৱা হ'ব এণ্টিজেন বুলি কোৱা হ'ব হৈ গ'ল নেক্সট চাবাচোন ইমিউনিটিৰ কথা যদি আমি চাব যাওঁ ইমিউনিটি আৰ অফ টু টাইপছ ইমিউনিটি বা অসংক্ৰামতা দুটা প্ৰকাৰৰ হ'ব পাৰে ফাৰ্ষ্ট ওৱান ইজ ইনেট ইমিউনিটি বা ইয়াক কি বুলি কোৱা হয় জন্মগত অসংক্ৰামতা ইনেট ইমিউনিটি অৰ অসমীয়াত কোৱা হ'ব তাক জন্মগত অসংক্ৰামতা দিজ ইমিউন চিষ্টেমছ ৱেৰ প্ৰেজেণ্ট ইন দি বডি বাই বাৰ্থ তো ইয়াতে আমি বডিটোৱে কেনেকৈ পায় জন্মৰ পিছতে পায় দিজ ইমিউন চিষ্টেমছ ৱেৰ ৰিচিভ বাই দি বডি এট দি টাইম অফ বাৰ্থ ক'ত পাব জন্মৰ পৰাই পাব বা জন্মৰ পিছৰ পৰাই এইখিনি বস্তু আমাৰ বডিত কি হ'ব আল্টিমেটলি থাকিব এগেইন ছেকেণ্ড টাইপ ইজ ন'ন এজ একুৱাৰ্ড ইমিউনিটি বা
আৰ্জিত অসংক্ৰাম্যতা, একুৱাৰ্ড ইমিউনিটি বা আৰ্জিত অসংক্ৰাম্যতা। একুৱাৰ্ড ইমিউনিটিজ আৰ একুৱাৰ্ড বাই দি বডি এজ এ ৰিজাল্ট অফ ডিফাৰেণ্ট এক্সপিৰিয়েঞ্চেছ। বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চৰ পৰা কি হয়, যেতিয়া বেমাৰৰ বীজাণু এটা কিবা সোমাব বডিত, সেই সেই ডিজিজটোৰ লগত যেতিয়া মানে বডিটোৱে এক্সপিৰিয়েঞ্চ কৰিব ডিজিজটো, তেতিয়া কি হ'ব, যিবিলাক ইমিউন ছিষ্টেম ফৰ্মেশ্যন হ'ব তাক কি বুলি কোৱা হ'ব, একুৱাৰ্ড ইমিউন ছিষ্টেম বুলি কোৱা হ'ব। হৈ গ'ল। এগেইন চাবা, ইনেট ইমিউনিটি আৰ অফ 4 টাইপছ। ইয়াতে 4টা টাইপ থাকিব। জন্মগত অসংক্ৰাম্যতাৰ 4টা প্ৰকাৰ থাকিব। ফাৰ্ষ্ট ওৱান ইজ ফিজিকেল। ফাৰ্ষ্ট ওৱান ইজ ফিজিকেল। ইয়াক আমি কি বুলি ক'ব পাৰোঁ অসমীয়াত, দৈহিক বুলি ক'ব পাৰোঁ। ফিজিকেল বেৰিয়াৰ্ছ অৰ দৈহিক যিবিলাক মানে বাধা, সেনেকুৱাকৈ ক'ব পাৰোঁ। ছেকেণ্ড ওৱান ইজ ফিজিঅ'লজিকেল। ফিজিঅ'লজিকেল মিনছ ছেকেণ্ড ওৱান ইজ ফিজিঅ'লজিকেল মিনছ শৰীৰতত্ত্বীয়। থাৰ্ডটোক কি বুলি কোৱা হয়, চেলুলাৰ বেৰিয়াৰ মিনছ কোষীয় বাধা। এগেইন লাষ্ট ওৱান ইজ ন'ন এজ চাইট'কাইন বেৰিয়াৰ, কোষ প্ৰৰক্ষীয় বাধা বা কোষ প্ৰৰক্ষীয় বেৰিয়াৰ বুলি যিটো কোৱা হয় আমাৰ আল্টিমেটলি চাইট'কাইন বেৰিয়াৰ। দিজ আৰ দি টাইপছ অফ ইনেট ইমিউনিটি। অ'কে, ইনেট ইমিউনিটি হেভ 4 টাইপছ: ফিজিকেল বেৰিয়াৰ, ফিজিঅ'লজিকেল বেৰিয়াৰ, চেলুলাৰ বেৰিয়াৰ এণ্ড চাইট'কাইন বেৰিয়াৰ। যিটো জন্মগত অসংক্ৰাম্যতা কি হ'ব, তোমাৰ 4টা টাইপ থাকিব। প্ৰথমটোক আমি দৈহিক বা শৰীৰ সম্বন্ধীয় বুলি ক'ব পাৰোঁ। দ্বিতীয়টোক আমি কি বুলি ক'ব পাৰোঁ, শৰীৰতত্ত্বীয় বুলি ক'ব পাৰোঁ। তৃতীয়টোক আমি কোষীয় বুলি ক'ব পাৰোঁ। চতুৰ্থটোক আমি কি বুলি ক'ব পাৰোঁ, কোষ প্ৰৰক্ষীয় বুলি ক'ব পাৰোঁ। এগেইন একুৱাৰ্ড ইমিউনিটি আৰ অফ 2 টাইপছ। আৰ্জিত অসংক্ৰাম্যতাৰ 2টা ভাগ থাকিব। তাৰ এটাক কোৱা হ'ব চেল মেডিয়েটেড ইমিউনিটি। কোষ মাধ্যমত পোৱা অসংক্ৰাম্যতা। এগেইন ছেকেণ্ড ওৱান ইজ ন'ন এজ হিউমৰেল ইমিউনিটি। ইয়াক অসমীয়াটো কি বুলি কোৱা হয়, হিউমৰেল ইমিউনিটি বুলি কোৱা হয়। অ'কে, ফাৰ্ষ্ট ওৱান ইজ ন'ন এজ চেল মেডিয়েটেড ইমিউনিটি, কোষীয় মাধ্যমত পোৱা বা কোষ মাধ্যমত পোৱা অসংক্ৰাম্যতা। আৰু ছেকেণ্ড ওৱান ইজ ন'ন এজ হিউমৰেল ইমিউনিটি। ইয়াক কি বুলি কোৱা হ'ব, অসমীয়াটো হিউমৰেল ইমিউনিটি বুলিয়ে কোৱা হ'ব, হিউমৰেল অসংক্ৰাম্যতাই বুলি কোৱা হ'ব। এগেইন কথাখিনি মই ৰিপিট কৰিছোঁ, চাবা। ইমিউনিটি আৰ অফ 2 টাইপছ: ইনেট ইমিউনিটি এণ্ড একুৱাৰ্ড ইমিউনিটি। অসংক্ৰাম্যতা 2টা পাৰ্ট: জন্মগত অসংক্ৰাম্যতা আৰু আৰ্জিত অসংক্ৰাম্যতা। ইনেট ইমিউনিটি হেজ 4 পাৰ্টছ: ফিজিকেল বেৰিয়াৰ, ফিজিঅ'লজিকেল বেৰিয়াৰ, চেলুলাৰ বেৰিয়াৰ এণ্ড চাইট'কাইন বেৰিয়াৰ। কোষীয় দৈহিক প্ৰতিবন্ধক, শৰীৰতত্ত্বীয় প্ৰতিবন্ধক, কোষীয় প্ৰতিবন্ধক, এগেইন কোষ প্ৰৰক্ষীয় প্ৰতিবন্ধক। নেক্সট একুৱাৰ্ড ইমিউনিটি, আৰ্জিত অসংক্ৰাম্যতা। ইট হেজ 2 পাৰ্টছ অৰ 2 টাইপছ। দিজ আৰ চেল মেডিয়েটেড ইমিউনিটি, কোষ মাধ্যমত পোৱা অসংক্ৰাম্যতা। এগেইন হিউমৰেল ইমিউনিটি বা তোমাৰ অসমীয়াটো তাক কি বুলি কোৱা হ'ব, হিউমৰেল ইমিউনিটি বুলি কোৱা হ'ব। তো নেক্সট চাবা, নেক্সট আমি কি চাম, নেক্সট উই আৰ গোয়িং টু ডিছকাছ এবাউট ইনেট ইমিউনিটি। আমি যদি ইনেট ইমিউনিটি, জন্মগত অসংক্ৰাম্যতাৰ কথা যদি আমি চাব যাওঁ, ইনেট ইমিউনিটি, জন্মগত। আচ্ছা, দিজ ইমিউন চিষ্টেমছ ৱেৰ প্ৰেজেণ্ট অন দি বডি ফ্ৰম দি টাইম অফ বাৰ্থ। কেতিয়াৰ পৰা থাকিব, জন্মৰ পিছৰে পৰা থাকিব। আৰু ইয়াতে কি থাকিব, কিছুমান বেলেগ টাইপৰ বেৰিয়াৰ্ছ কিছুমান থাকিব। যেনেকৈ ফাৰ্ষ্ট ওৱান ইজ ন'ন এজ ফিজিকেল বেৰিয়াৰ। ফিজিকেল বেৰিয়াৰ্ছ, ইয়াক কি বুলি কোৱা হ'ব, দৈহিক প্ৰতিবন্ধক। These physical barriers mainly includes our skin, আমাৰ যিটো ছাল বুলি কোৱা হয়। স্কিন লেয়াৰ প্ৰটেক্টছ আৱাৰ বডি। স্কিনে কি কৰে, আমাৰ ছালখনে কি কৰে, আমাৰ গোটেই বডি ছিষ্টেমটো কি কৰি ৰাখে, কাভাৰ কৰি ৰাখে। আৰু আল্টিমেটলি কি কৰে, ইট প্ৰভাইডছ আছ ইমিউন ছিষ্টেম। ইট প্ৰিভেণ্টছ এণ্টাৰিং অফ পেথোজেন ইনচাইড আৱাৰ বডি। ই কি কৰিব, পেথোজেনবিলাকক, ছালখনে কি কৰিব, পেথোজেনবিলাকক, বিভিন্ন ধৰণৰ ৰোগৰ যিবিলাক ৰোগ সৃষ্টিকাৰী যিবিলাক জীৱ থাকিব, সেইবিলাকক কি কৰিব, আমাৰ বডিত সোমোৱাত বাধা দিব। ছেকেণ্ড টাইপ অফ ফিজিকেল বেৰিয়াৰ ইনক্লুডছ মিউকাছ লেয়াৰ। অসমীয়াটো আমি তাক কি বুলি কওঁ, মিউকাছ বুলিয়ে কওঁ। মিউকাছ লেয়াৰ প্ৰেজেণ্ট ইন দি ইনাৰ
inner cell wall of those gastrointestinal tract আমাৰ যিবিলাক আভ্যন্তৰীণ যিবিলাক অংগ থাকিব আভ্যন্তৰীণ অংগবিলাকৰ যিখন ভিতৰৰ ফালৰ যিটো তৰপ সেই নিৰ্দিষ্ট তৰপটো কিহৰ দ্বাৰা গঠিত হয় মিউকাছৰ দ্বাৰা গঠিত হয় মিউকাছ ইজ এ লেয়াৰ which are present in the gastrointestinal pipes আমাৰ যিবিলাক like esophagus the internal wall of esophagus the internal wall of trachea such type of internal layers are made up of mucus যিবিলাক আমাৰ ধৰি লোৱা আভ্যন্তৰীণ যিবিলাক নলী আছে যেনেকৈ আমি আমাৰ খাদ্য নলীডালৰ কথা ক'ব পাৰোঁ শ্বাস নলীৰ কথা ক'ব পাৰোঁ সেইবিলাক কিহৰ দ্বাৰা আবৃত হৈ থাকে তোমাৰ মিউকাছ তৰপৰ দ্বাৰা সি ধুনীয়াকৈ কি হৈ থাকে সুৰক্ষিত হৈ থাকে হৈ গ'ল এণ্ড দিছ টু টাইপছ includes physical barrier এই দুটা কি বুলি কোৱা হয় দৈহিক প্ৰতিবন্ধক বুলি ক'ব পাৰোঁ আমি নাম্বাৰ 2 physiological barrier physiological শৰীৰতত্ত্বীয় প্ৰতিবন্ধক হৈ গ'ল শৰীৰতত্ত্বীয় প্ৰতিবন্ধক physiological barrier it includes like our stomach acid again saliva again eye drops আমাৰ কি হ'ব তুমি কিহৰ কথা ক'ব পাৰা পাকস্থলীৰ ভিতৰত যিবিলাক আমাৰ এচিড আছে বা যিখিনি আমাৰ লালতি আছে এগেইন আমাৰ চকুত যিবিলাক চকু পানী আছে দিছ অল ইনক্লুডছ ইনচাইড দি ফিজিঅলজিকেল বেৰিয়াৰ দিছ এচিড প্ৰেজেণ্ট ইনচাইড দি ষ্টমাক ডেষ্ট্ৰয়জ দি পেথোজেন গেটছ এণ্টাৰ্ড উইথ দি ফুড খোৱা বস্তুৰ লগত যদি কিবা কাৰণত কিবা পেথোজেন সোমাই যায় পেটৰ ভিতৰলৈকে পাকস্থলীৰ ভিতৰত থকা এচিডখিনিয়ে কি কৰিব সেইখিনি ডেষ্ট্ৰয় কৰিব আৱাৰ চেলাইভা প্ৰটেক্টছ পেথোজেন এট আৱাৰ মাউথ মুখত কি কৰিব যিখিনি লালতি থাকিব লালতিখিনিয়ে কি কৰিব কিবা যদি পেথোজেন দেহৰ ভিতৰত সোমাব লগা আছিল সেইখিনি কি কৰি পেলাব ডেষ্ট্ৰয় কৰি পেলাব এগেইন আই ড্ৰপছ চকুত যিখিনি তোমাৰ চকু পানী থাকে আমাৰ চকু পানীখিনি কি কৰে চকু পানীখিনিয়ে চকুৰ মাধ্যমত যদি কিবা পেথোজেন কিবা যদি ৰোগজনক দেহত যদি প্ৰৱেশ কৰিব বিচাৰে সেইখিনি কি কৰি পেলাব পাৰে ডেষ্ট্ৰয় কৰি পেলাব পাৰে ধ্বংস কৰি পেলাব পাৰে দি থাৰ্ড ওৱান ইজ cellular barrier কোষীয় প্ৰতিবন্ধক it includes different types of cell like neutrophil present on blood okay neutrophil বিলাক ক'ত থাকে neutrophil বিলাক তেজত থাকিব তাৰ পিছত তুমি কিহৰ কথা ক'ব পাৰা লিউকোসাইটস বা আমি তাক কমনলি কি বুলি ক'ব পাৰোঁ ইট ইজ কমনলি নোন এজ WBC শ্বেত ৰক্তকণিকা এনেকুৱা টাইপৰ দিছ cells were present in our bloodstream and when any pathogen enters in our bloodstream they destroys that particular pathogen এই যিবিলাক কোষৰ কথা ক'লোঁ নিউট্ৰফিলৰ কথা ক'লোঁ লিউকোসাইটছৰ কথা ক'লোঁ এইবিলাক ক'ত থাকিব আমাৰ তেজত থাকিব আৰু এইবিলাকে কি কৰিব যেতিয়া কিবা এটা পেথোজেন আমাৰ দেহত প্ৰৱেশ কৰিব আমাৰ যেতিয়া তেজত প্ৰৱেশ কৰিব ইহঁতে কি কৰি পেলাই তাক ডেষ্ট্ৰয় কৰি পেলায় দি লাষ্ট ওৱান ইজ সাইটোকাইন বেৰিয়াৰ কোষ প্ৰৰক্ষীয় cytokine the cytokine word indicates cytoplasm of the cell ই কি বুজায় কোষ প্ৰৰক্ষৰ পৰা কিছুমান প্ৰতিবন্ধকৰ কথা বুজায় কেনেকুৱা চাবাচোন suppose these are cells arranged in a way like this এইবিলাক ধৰি লোৱা কোষ কিছুমান এইবিলাক কি হৈছে এনেকুৱাকৈ সজ্জিত হৈ আছে হৈ গ'ল imagine this particular cell gets affected by any kind of pathogen ধৰি লোৱা এই কোষটো কি হৈছে যিকোনো ধৰণৰ পেথোজেন এটাৰ দ্বাৰা কি হৈছে কোষটো আক্ৰান্ত হৈছে দেন ইট passes some signal to its neighboring cell ই কি কৰিব তাৰ ওচৰৰ যিবিলাক কোষ আছে ওচৰৰ কোষবিলাকলৈকে কিছুমান সিগনেল পাছ কৰিব and these neighboring cells produces some protective layer these are some protective layer made up of protein okay the neighboring cells produces some protective layer which can protect them from ভাইৰাছ অৰ পেথোজেন এটেক ওকে ধৰি লোৱা এইটো কোষক কি কৰিছিল কিবা এটা পেথোজেনে এটেক কৰিছিল লগে লগে ই কি কৰিব সাইডৰ কোষবিলাকলৈকে সি কিছুমান সংকেত পঠিয়াব আৰু এজ এ ৰিজাল্ট অফ ডেট পাৰ্টিকুলাৰ সিগনেল সেই নিৰ্দিষ্ট সিগনেলবিলাকৰ সঁহাৰি হিচাপে তাৰ কাষৰ কোষবিলাকে কি কৰিব কিছুমান প্ৰটিন উৎপাদন কৰিব আৰু এই প্ৰটিনবিলাক ক'ৰ পৰা উৎপাদন হ'ব সাইডৰ কোষবিলাকৰ কোষ প্ৰৰক্ষৰ পৰা দিছ পাৰ্টিকুলাৰ প্ৰটিনৰ যিটো আৱৰণ প্ৰটিন কোট উইল প্ৰডিউচ ফ্ৰম
cytoplasm of these cells এই কোষবিলাকৰ কোষ প্ৰৰকৰ পৰা কি হ'ব সেই নিৰ্দিষ্ট প্ৰটিনটো উৎপাদন হ'ব and that particular protein is known as interferon protein sorry সেই নিৰ্দিষ্ট প্ৰটিনটো কি বুলি কোৱা হয় ইণ্টাৰফেৰন প্ৰটিন বুলি কোৱা হয় হৈ গ'ল ইণ্টাৰফেৰন প্ৰটিন ইজ এ টাইপ অফ সাইটোকাইন বেৰিয়াৰ ইণ্টাৰফেৰন প্ৰটিন কি হৈছে এটা কোষ প্ৰৰকীয় প্ৰতিবন্ধকৰ উদাহৰণ when a particular cell gets affected by any kind of pathogen it passes some signal to its neighboring cell and as a result of this signal the neighboring cell produces a protective layer made up of protein and these proteins are produced by the cytoplasm of that particular cell the protein is known as interferon protein okay to ki hoy jetia eta kokhok tumar kiba pathogene akranto koribo akromon koribo korar logele hi ki koribo tar osor suburia jibila kokh thakibo osor kokh bilakoloke hi ki koribo eta সংকেত পঠিয়াব আৰু সেই সংকেতটোৰ সহাৰি হিচাপে ওচৰত থকা কোষ বিলাকে কি কৰিব এটা নিৰ্দিষ্ট প্ৰটিনৰ আৱৰণ এখন সৃষ্টি কৰিব কোষ বিলাকৰ চাৰিওফালে আৰু সেই প্ৰটিনটোৰ নাম হৈছে ইণ্টাৰফেৰন প্ৰটিন ঠিক আছে তো আজিৰ কাৰণে এইখিনিয়ে নেক্সট ক্লাছত আমি একুয়াৰ্ড ইমিউনিটিৰ কথা ডিসকাশন কৰিম থ্যাংক ইউ